আজি মহাসপ্তমী বকুৰ চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱৰ ৩৫তম বাৰ্ষিক পূজাৰ মহাসপ্তমী দুৰ্গতি নাশিনী মহিষা মৰ্দনী দেৱী দুৰ্গা পূজাৰ আজি মহাসপ্তমী পূজা আজি মা দুৰ্গাৰ কালৰাত্ৰি ৰূপত পূজা কৰা হয়। শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী পূজাৰ নৱপত্ৰিকা স্থাপনৰ পৰম্পৰাও পূজাস্থলীত পালন কৰা হয়। বকুৰ চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱ সমিতিৰ শক্তিপীঠ মা দুৰ্গাৰ বিশাল আয়োজনেৰে চলিছে দুৰ্গা পূজা। পূজাভাগীৰ আজি মহাসপ্তমী পূজাত অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহযোগে পৰিৱেশ মধুৰ কৰিছে। তেনেদৰে স্বচ্ছতাই সেৱাৰ মনোভাৱেৰে পৰিচালিত হৈ অহা কামৰূপ জিলাৰ বকুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ এক প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে চিংৰা পালাহপাৰাবাসীয়ে। আজি পূজাৰ দিনা চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱস্থলীত এটি আধুনিক ডাষ্টবিন প্ৰদান কৰে বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই। বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিশিষ্ট সমাজ সংগঠক অমিয় কুমাৰ ৰয়ে ডাষ্টবিন প্ৰদান কৰি জনোৱা মতে পৰিৱেশ নিকাকৰণ এক মাধ্যম হ'ল ডাষ্টবিন ব্যৱহাৰ। সেয়ে আমি আৰু আপোনালোকে সকলোৱে মিলি এখোজ আগুৱাই যাওঁ আহক। ইফালে চিংৰা পালাহপাৰা শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিৰ সভাপতি অনন্ত কুমাৰ ৰয় আৰু সাধাৰণ সম্পাদক জীৱেশ্বৰ পাঠকৰ লগতে পূজা সমিতিৰ বিষয়ববীয়াসকলে বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ডাষ্টবিন প্ৰদান কৰাৰ বাবে শলাগ লয়। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আমি নমস্কাৰ জনাইছোঁ সকলোলৈকে, বিশেষকৈ আমাৰ আজি চিংৰা পালাহপাৰা শাৰদীয় উৎসৱৰ সভাপতি প্ৰমুখ্যে মাননীয় সভ্য সভ্যাসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, সমবেত ৰাইজ, আই মাতৃসকল, বন্ধু বান্ধৱীসকল, আজি আমি আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা এটা বহুদিনৰ পৰা সপোন দেখি থকা কথা এটাক বাস্তৱ কৰিবৰ কাৰণে আমি ইয়ালৈকে আহিছোঁ। আৰু সেই সপোনটো হৈছে যে পৰিৱেশ নিকাকৰণ। এই পৰিৱেশ নিকাকৰণৰ ক্ষেত্ৰত অকল এজন মানুহে কেতিয়াও একো কৰিব নোৱাৰে। ইয়াত যদি সকলোৱে যদি হাতে হাত ধৰি পৰিৱেশ নিকাকৰণৰ কাৰণে যদি আগবাঢ়ি নাহে, তেতিয়াহ'লে হয়তো পৰিৱেশ স্বচ্ছ নহয়। গতিকে এই ক্ষেত্ৰত আমি আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি তাকেই আশা কৰিছোঁ যে যিহেতু পূজা এখনত বিশেষকৈ যথেষ্টখিনি মানুহৰ সমাগম হয়, ইয়াত যথেষ্টখিনি আৱৰ্জনাৰো সৃষ্টি হয়। সেই আৱৰ্জনাবিলাক আমি নিকাকৰণ কৰিবৰ কাৰণে এটা সাধাৰণ প্ৰচেষ্টা, সাধাৰণ প্ৰয়াস এটা, সেয়া আমাৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা এটা ডাষ্টবিন আমি পূজা কমিটিক অৰ্পণ কৰিলে হওক আজি। আৰু ইয়াৰ লগে লগে আমি এটা আহ্বান জনাইছোঁ যাতে এই ডাষ্টবিনটোৰ যাতে ৰক্ষণাবেক্ষণটো ভালধৰণে হয় আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ এই বৃহত্তৰ এই অঞ্চলটোৰ পৰিৱেশ যাতে স্বচ্ছ হৈ থকাৰ ক্ষেত্ৰত এটা প্ৰভূত অৰিহণা আগবঢ়ায়। ৰাইজক আমি তাকে আহ্বান জনাইছোঁ যাতে এইখিনি সম্পূৰ্ণ হয়, তেতিয়াহ'লে নিশ্চয়কৈ প্ৰত্যেকৰে সকলোটি ৰাইজৰ এটা মংগল হ'ব, দেহৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত ভাল এটা প্ৰভাৱ পেলাব। ধন্যবাদ। আমি বৰিপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ আগবঢ়াইছোঁ যে আজি আমাৰ চিংৰা পালাহপাৰা শাৰদীয় উৎসৱত তেওঁলোকে পৰিৱেশ নিকাকৰণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ পূজা সমিতিলৈ এটা ডাষ্টবিন দান কৰিছে, তাৰ বাবে ধন্যবাদ। কাৰণ বিশেষকৈ পূজাৰ ক্ষেত্ৰত আজিৰ সময়ত যিহেতু প্লাষ্টিকৰ যুগ, বিভিন্ন সময়ত আমাৰ পূজা মণ্ডপৰ পথাৰত যথেষ্ট আৱৰ্জনাৰ সৃষ্টি হয়। গতিকে সেই আৱৰ্জনাবোৰ আমি তেওঁলোকে আমালৈ দান দিয়া এই ডাষ্টবিনত আমি ব্যৱহাৰ কৰি যিটো আমাৰ পৰিৱেশ, সেই পৰিৱেশটো আমি স্বাস্থ্যকৰ বা নিকাকৰণৰ এটা ভাল উপায় বিচাৰি পাইছোঁ। তাৰ বাবে আমি তেওঁলোকলৈ আমাৰ পূজা সমিতিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আগবঢ়াইছোঁ। আজি সপ্তমীৰ দিনাখন আমাৰ কাৰ্যসূচী আছে, পূজা আৰম্ভ হ'ব, বিভিন্ন কাৰ্যসূচী আৰু সন্ধিয়াৰ ভাগত আমাৰ নলবাৰীৰ পৰা এটি মহিলাৰ নাগাৰা নাম আয়োজন কৰা হৈছে আৰু লগতে দিনৰ ভাগতো আৰু বিধিগত পূজা হ'বই সমাপন। সন্ধিয়াৰ ভাগত নাগাৰা নামেদি আমাৰ পূজাথলীটো আয়োজন কৰা হৈছে কাৰ্যসূচীত।